এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী আজি কিন্তু স্পষ্টকৈ ঘোষণা কৰিছে যে ৰাজ্যৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিব লাগিব, পাঠ্যক্ৰমৰ সম্পূৰ্ণ সলনি কৰিব লাগিব। এইটো এটা ব্ৰেকিং নিউজ বুলি ধৰিব পাৰে, কাৰণ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে ৰাজ্যৰ স্কুল কলেজসমূহৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিব, পাঠ্যক্ৰম সম্পূৰ্ণ সলনি কৰিব। আৰু এই পাঠ্যক্ৰমৰ সাল সলনি অত্যন্ত জৰুৰী হৈ পৰিছে, কাৰণ যি হাৰত ইনভেষ্টমেণ্ট হৈছে বা যিখন অসমৰ তেওঁ এই এডভান্টেজ আছামৰ যোগেদি স্বপ্ন দেখাব বিচাৰিছে, সেই এডভান্টেজ আছামৰ যোগেদি যি ধৰণৰ বিনিয়োগ হৈছে সেই বিনিয়োগে কিন্তু অসমখন এখন ঔদ্যোগিক প্ৰধান ৰাজ্য হিচাপে আগবঢ়াৰ কাৰণে যি পটভূমি সেই পটভূমি ৰচনা কৰাৰ ইয়াত স্পষ্ট ইংগিত এই এডভান্টেজ আছামটোৱে গ্ৰহণ কৰিছে। আৰু ইয়াৰ লগে লগে অসম যিহেতু উত্তৰ পূব এছিয়ান কাণ্ট্ৰিসমূহৰ গেটৱে হিচাপে হ'ব, গতিকে ভৌগোলিক ইয়াৰ যি অৱস্থিতি সেই ভৌগোলিক অৱস্থিতিয়ে উত্তৰ পূবৰ লগতে অসমক দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত বা গেটৱে হিচাপে প্ৰতিষ্ঠা হৈ থকা এই ভৌগোলিক অৱস্থানৰ সুবিধা লৈ অসম আগবাঢ়ি যাব। বিভিন্ন ধৰণৰ ঔদ্যোগিক ক্ষেত্ৰত নতুন নতুন ক্ষেত্ৰত সংস্থাপন সৃষ্টি হ'ব, ছেমি কণ্ডাক্টৰ আহিছে, মেনুফেকচাৰিং যিবোৰ ব্যৱস্থা প্ৰকল্প সেই প্ৰকল্প গঢ় লৈ উঠিব। ইয়াত ৰেলৰ ডবা নিৰ্মাণৰ কাৰণে যি মেনুফেকচাৰিঙৰ যি ব্যৱস্থা সেই ব্যৱস্থা ইয়াত গঢ় লৈ উঠিব। তাৰ আনুষংগিকভাৱে দেখা যায় যে সকলো ক্ষেত্ৰতে, শক্তি ক্ষেত্ৰতে হওক, সেৱা ক্ষেত্ৰতেই হওক, তাৰ সমান্তৰালকৈ আমি যদি কওঁ পথ যোগাযোগ ব্যৱস্থা, সকলো ক্ষেত্ৰতে এক আমূল পৰিৱৰ্তন ৰাজ্যখনত সংঘটিত হোৱাৰ আগন্তুক 10টা বছৰত, তেওঁ এটা বছৰৰ কথা কোৱা নাই, আগন্তুক 10টা বছৰত অসম এক সম্পূৰ্ণ অন্য এখন ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ সপোন দেখিছে। আৰু সেই কথাখিনি এডভান্টেজ আছাম 2ত এই যি বিনিয়োগ হৈছে সেই বিনিয়োগে স্পষ্ট কৰি দিয়া বুলি উল্লেখ কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ আজি উল্লেখ কৰিছে যে এতিয়াৰ যি শিক্ষা ব্যৱস্থা যিদৰে পাঠ্যক্ৰমত শিকোৱা হয়, সেয়া সমাজ বিদ্যাতে শিকোৱা হওক বা ছ'চিয়েল ছায়েন্সৰ অন্যান্য ক্ষেত্ৰতে শিকোৱা হওক, যিবোৰ কথা ৰাজনীতি বিজ্ঞানৰ বিষয়ত শিকোৱা হয় সেইবোৰতকৈ আঁতৰি কিছু বেলেগ পাঠ্যক্ৰম যে ল'ব লাগিব সেই কথাখিনি কৈছে। অৰ্থাৎ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিব সেই কথাখিনি উল্লেখ কৰিছে। ইয়াৰ সমান্তৰালকৈ আজি যিহেতু যিখন সন্মিলন অনুষ্ঠিত হৈছিল ৰেলৱেজক লৈ, তাত কিন্তু স্পষ্টকৈ তেওঁ নীতিন গাডকাৰীৰ ভাষ্য লৈ আৰু কিছু ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে নীতিন গাডকাৰী ডাঙৰীয়াই যি ঘোষণা কৰিছে সেই ঘোষণাৰ আঁত ধৰি তেওঁ কৈছে যে জাগিৰোডৰ পৰা ভৈৰৱকুণ্ড হৈ ভূটানলৈ সংযোগ কৰাৰ এক অভিনৱ অভিলাষী আঁচনি গ্ৰহণ কৰিছে, সেই কথাখিনি গাডকাৰী ঘোষণা কৰিছে। আৰু নীতিন গাডকাৰীয়ে যিদৰে তেওঁ আচলতে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি এই সন্মিলনখনত উপস্থিত আছিল আৰু এই ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি উপস্থিত থাকি কৈছে যে জাগিৰোডক ভৈৰৱকুণ্ড হৈ ভূটানলৈ সংযোগ কৰাৰ কাৰণে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। আৰু তেতিয়াৰ পৰা জাগিৰোডৰ হৈ কোনোবা যদি ভূটানলৈ যাব খোজে, ভূটানলৈ যাব লাগিলে তেওঁ কিন্তু কোনো কাৰণতে গুৱাহাটীলৈ আহিব নালাগে। গতিকে তেনেধৰণৰ কথা এটা ঘোষণা কৰিছে। আৰু তেওঁ ঘোষণা কৰিছে যে বৰ্তমান আৰু এটা অতি উল্লেখযোগ্য ঘটনা, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত থকা যি দূৰত্ব সেই দূৰত্ব কেৱল যে পথৰ যি দূৰত্ব সেই পথৰ দূৰত্ব মানসিক ব্যৱধান বৃদ্ধি কৰা নিশ্চিতভাৱে অমৰেন্দ্ৰ ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।